Hello everyone. আজি এইটো ভিডিঅ' ভকেবুলাৰী সেকেন্ড পাৰ্ট আৰু এনেকৈ ভকেবুলাৰী মই ৰুট ৱৰ্ডে হওক বা যিবিলাক চিনোনিম এন্টোনিম থাকে আৰু যিবিলাক ওৱানত সাবষ্টিটিউশন থাকে সেইবিলাকৰ বিষয়ে সৰু সৰু ভিডিঅ' তেনেকৈ আনিম বুলি ভাবিছোঁ 5-6 মিনিট তেনেকৈ আপোনালোকে নিজৰ প্ৰিপাৰেচনৰ লগতে এইবিলাক ভিডিঅ' চাই পেলাই নিজৰ ভকেবুলাৰীত এইবিলাক ৱৰ্ডো এড কৰিব পাৰে আৰু আজিৰ শব্দটো হৈছে ক্ৰেছি মই ইয়াৰ আগতে বিব্লিঅ শব্দটো ৰুট ৱৰ্ডটোৰ জৰিয়তে কেনেকৈ ভালেকেইটা শব্দ চাব পাৰি সেইখিনি কৈছোঁ গতিকে আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে যদি চোৱা নাই আজি হৈছে ক্ৰেছি মানে হৈছে শাসন আৰু সেই ক্ৰেছিৰ যিবিলাক ৰিলেটেড ৱৰ্ড থাকে সেইবিলাক বহুকেইটা এক্সামত মই দেখিছোঁ ৰিপিটেড প্ৰশ্ন আহি থাকে আৰু ইয়াতে এইটো ওৱানত সাবষ্টিটিউশন হিচাপেও আহে এইবিলাক শব্দ কেনেকৈ আহে মই আপোনালোকক বুজাই দিছোঁ এই শব্দকেইটাত আপোনালোকে ক্ৰেছি শব্দটো গোটেইকেইটা শব্দতে আছে চাব পাৰে আৰু মই এতিয়া এটা এটাকৈ আপোনালোকক কৈ আছোঁ এতিয়া এৰিষ্টক্ৰেছি শব্দটোত এৰিষ্ট দেখিছে আপোনালোকে এইটো এনেকৈ মনত ৰাখিব পাৰে এৰিষ্টটলৰ নাম শুনিছে এজন দাৰ্শনিক আৰু তেখেত ধৰক এজন ধনী ব্যক্তি বুলি ধৰিব পাৰি আৰু তেতিয়াৰ দিনত আৰু সেই এৰিষ্টটলৰ লগত ৰিলেটেড কৰি আপোনালোকে এইটো জানিব যে এজন প্ৰিভিলেজ ব্যক্তি আৰু প্ৰিভিলেজ পোৱা ব্যক্তি আৰু সেই ফালৰ পৰা আপোনালোকে এইটো এৰিষ্টক্ৰেছিটো মনত ৰাখিব যে ৰোল বাই প্ৰিভিলেজ পিপল আৰু ক্ৰেছিটোৱে সদায় শাসন কৰা বুজায় আৰু সেই শাসনটো কোনে কৰিব এৰিষ্টক্ৰেছিত পিপল যিসকল প্ৰিভিলেজ পিপল যিসকলৰ মানে সমাজত এখন উচ্চ পদ আছে তেনেকুৱাবিলাক মানুহে এই এৰিষ্টক্ৰেছিত শাসন কৰিব আৰু এতিয়া অট'ক্ৰেছি মানে হৈছে এজন বুজায় বা আপোনালোকে মানে অট'মেটিকো বুজায় আৰু এইটোত আপোনালোকে এজন বুজিব আৰু ইয়াতে ডিক্টেটৰশ্বিপ ৰুল বাই ছিংগল ইণ্ডিভিজুৱেল অট'ক্ৰেছিত সদায় এজন ব্যক্তিয়ে থাকিব যিজনে আপোনালোকৰ শাসন কৰিব আৰু সেই শাসন যিহেতু এজনে কৰিলে ডিক্টেটৰশ্বিপ বুলিয়ে কোৱা হয় ডাইৰেক্ট ডিক্টেটৰশ্বিপ নহয় কিন্তু এজনে শাসন কৰা মানে হৈছে ডিক্টেটৰশ্বিপেই সেইবাবে এইটো ডিক্টেটৰশ্বিপ বুলি কোৱা হয় অট'ক্ৰেছিটোক আৰু বেলেগ মিনিঙৰ ফালৰ পৰা ৰুল বাই ছিংগল ইণ্ডিভিজুৱেল এজন ব্যক্তিয়ে যেতিয়া শাসন কৰিব সেইটো হৈছে অট'ক্ৰেছি বিউৰ'ক্ৰেট আপোনালোকে নাম শুনিছে বিউৰ'ক্ৰেট হৈছে যিবিলাক মানে ধৰক মন্ত্ৰী মিনিষ্টাৰৰ লগত যিসকল এতিয়া বিউৰ'ক্ৰেট বুলি ক'লে বা PM-ৰ লগত যিসকল থাকে সেইসকলে চৰকাৰী বিষয়াসকলকে বিউৰ'ক্ৰেট বুলি ক'ব পাৰি আৰু সেই বিউৰ'ক্ৰেছি অৰ্থাৎ তেওঁলোক ইলেক্টেড পাৰ্চন নহয় বিউৰ'ক্ৰেটবিলাক তেখেত এক্সাম দি পাছ কৰি সেই চাকৰিটো লৈ পেলাই কৰে এনেকুৱা পলিটিচিয়ান বা তেনেকুৱাবিলাক মিনিষ্টাৰৰ গোটে নহয় যে আপোনালোকক ইলেক্ট কৰিব সেইবাবে এইটো বিউৰ'ক্ৰেট শব্দটোলৈ মনত ৰাখি বিউৰ'ক্ৰেছি নন ইলেক্টেড অফিচিয়েলে এই বিউৰ'ক্ৰেছি অৰ্থাৎ য'ত বিউৰ'ক্ৰেছি থাকিব তাত নন ইলেক্টেড অফিচিয়েলে শাসন কৰিব গেৰণ্টক্ৰেছি এইটো বহুতেই ইজি গেৰণ্ট মানে আপোনালোকে গম পাব যে গেৰণ্টক্ৰেছি মানে কোনবিলাক শাসন কৰাক বুজায় গেৰণ্ট শব্দটোৰ অৰ্থ হৈছে বুঢ়া বা অল্ড এজ এনেকুৱাবিলাকক বুজায় অল্ড পিপল তেনেকুৱাবিলাকক আৰু গেৰণ্টক্ৰেছি মানে হৈছে যিখন গভৰ্ণমেণ্ট ৰান বাই অল্ড পিপল যিসকল বয়সস্থ মানুহৰ দ্বাৰা যদি এখন গভৰ্ণমেণ্ট চলে তেতিয়াহ'লে তাক গেৰণ্টক্ৰেছি বুলি কোৱা হয় মবক্ৰেছিটো একেবাৰে ইজি এইটোত দেখিছে আৰু ইয়াতে এটা শব্দ আছে মব মানে আমি জানো যে যিটো মানে গুণ্ডা বা তেনেকুৱা গুণ্ডা বাহিনীৰ ৰাজত্ব তেনেকুৱাবিলাক ক'ব পাৰি আৰু যিখন গভৰ্ণমেণ্ট ৰান বাই মব হ'ব মবৰ দ্বাৰা পৰিচালিত এখন গভৰ্ণমেণ্টক মবক্ৰেছি বুলি কোৱা হয় আৰু নিউৰ'ক্ৰেছি শব্দটোৰ অৰ্থ হৈছে নতুন আৰু নতুন যিসকল মানুহ থাকে সেই নতুন মানুহখিনি আচলতে ইনএক্সপিৰিয়েঞ্চ হয় বা তেওঁলোকৰ ইমান অভিজ্ঞতা নাথাকে গতিকে নতুন যিসকলৰ অভিজ্ঞতা নাথাকে অভিজ্ঞতাহীন যিসকল ব্যক্তিৰ দ্বাৰা অৰ্থাৎ ইনএক্সপিৰিয়েঞ্চ পাৰ্চনৰ দ্বাৰা যদি এখন গভৰ্ণমেণ্ট চলোৱা হয় তেতিয়াহ'লে নিউক্ৰেছি বুলি কোৱা হয় শব্দটো নতুন গতিকে নতুন মানুহ কেতিয়াও মানে অভিজ্ঞতা সম্পন্ন নহয় সেইবাবে নিউক্ৰেছিটো হৈছে ইনএক্সপিৰিয়েঞ্চ পাৰ্চনে চলোৱা এখন ৰাষ্ট্ৰ বা য'ত শাসন কৰে তেনেকুৱা জেগা
ষ্ট্ৰেটো হৈছে ষ্ট্ৰেটোৰ পৰা ষ্ট্ৰেটেজি যিসকলে বনায় মিলিটাৰী মানুহে বনায় আৰু মিলিটাৰী মানুহে যিকোনো মিছন হওক বা যিকোনো তেখেতসকলৰ কামত ষ্ট্ৰেটেজি থাকিবই লাগিব আগত গতিকে তেনে ক্ষেত্ৰত ষ্ট্ৰেটোক্ৰেচি বুলি যদি থাকে ষ্ট্ৰেটো শব্দৰ পৰা আপোনালোকে মিলিটাৰী মনলৈ আহিব আৰু সেই মিলিটাৰীৰ দ্বাৰা যি শাসন থাকিব শাসন ব্যৱস্থা থাকিব তাক কোৱা হয় ষ্ট্ৰেটোক্ৰেচি থিঅ'ক্ৰেচি এই থিঅ' শব্দটোৰ অৰ্থ যদি কৈ দিওঁ তেতিয়াহ'লে আপোনালোকেতো অট'মেটিক গম পাব থিঅ' শব্দটোৰ অৰ্থ হৈছে গড অৰ্থাৎ ভগৱান থিঅ'ক্ৰেচি য'ত যি ভগৱানৰ দ্বাৰা শাসন হয় কিছুমান দেশত এনেকুৱা হয় যে যিজন মেইন লিডাৰ হয় সেইজনক ভগৱানৰ প্ৰতিমূৰ্তি ৰখা হয় তেনেকুৱা ক্ষেত্ৰত সেই গভৰ্ণমেণ্টখনক কোৱা হয় থিঅ'ক্ৰেচি বুলি এইবিলাক বাৰু আগতেহে আছিলে মানে বহুত পুৰণা দিনত থিঅ'ক্ৰেচি ৰুল বাই গড এন'ক্ৰেচিটো দেখিছে এইটো গভৰ্ণমেণ্ট অৰ্থাৎ গভৰ্ণমেণ্ট থাকে কিন্তু তাতে ডেম'ক্ৰেচি আৰু ডিক্টেটৰশ্বিপ দুয়োটা লগ লাগি থাকে এতিয়া সেইটো আপোনালোকে ছেমি ডেম'ক্ৰেচি বুলিও ক'ব পাৰে ছেমি ডেম'ক্ৰেচি বুলিও ক'ব পাৰে অৰ্থাৎ এতিয়া ধৰক কিছুমান ছেমি গভৰ্ণমেণ্ট বেংক থাকে য'ত প্ৰাইভেটৰো অকণমান মানে হাত থাকে আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰাও হাত থাকে সেই বেংকৰ দৰে তেনেকৈ এই এন'ক্ৰেচিটো শাসনটো তেনেকুৱা হয় অৰ্থাৎ ডেম'ক্ৰেচিও থাকে আৰু ডিক্টেটৰশ্বিপটোও থাকে অৰ্থাৎ অকলশৰীয়াকৈ শাসন কৰা এইটো মোৰ অসমীয়া সেই টাৰ্মটো নাই অহা ডিক্টেটৰশ্বিপটো একনায়কত্ববাদ হ'ব নেকি তেনেকুৱাও হয় আৰু মানে জনসাধাৰণৰ ফালৰ পৰা শাসনো হয় এই এন'ক্ৰেচিত এই শব্দবিলাক আপোনালোকে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনতো পাব ইয়াৰ উপৰিও আপোনালোকে ৱৰ্ড মিনিঙতো আহিব পাৰে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনতে বেছিকৈ আহে এই শব্দবিলাক অৰ্থাৎ ইয়াৰে কোনোবা এটা দি দিব আপোনালোকক তলত 4টা অপশ্যন দিব যে কোনটো শাসন কোনটো ফালৰ পৰা হয় এইটো এৰিষ্টক্ৰেচি দি দিলে এতিয়া ৰুল বাই প্ৰিভিলেজ পিপল ইয়াতে আপোনালোকে এই 4টা অপশ্যন দি দিয়াৰ লগে লগে ইয়াতে যদি আপোনালোকে এৰিষ্টক্ৰেচি মানে প্ৰিভিলেজ পিপলে ৰুল কৰে বুলি জানে তেতিয়াহ'লে এইটো টিক দিব লাগিব তেনেকৈ আহে এই প্ৰশ্নবিলাক শব্দ আপোনালোকে জনাটো বহুতেই প্ৰয়োজনীয় আৰু আহি থাকে যিবিলাক এক্সাম থাকে সেইবিলাকৰ মানে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন চালে গম পাব আৰু আপোনালোকে নোটছত বনাই লিখি ৰাখিব আকৌ নতুন এটা ভিডিঅ'তে সোনকালে লগ পাম